সাতটা ধন আকৰ্ষণৰ ৰহস্য। আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে? দিনে নিশাই কষ্ট কৰিছে, ইমান পৰিশ্ৰম কৰিছে, কিন্তু টকা কিয় হাতত নাথাকে? মাহ শেষ হোৱাৰ আগতেই পইচা শেষ হৈ যায়। সপোন আছে বহুতো, কিন্তু সপোন পূৰণ কৰিবলৈ ধন নাই। এইটো কেৱল আপোনাৰেই সমস্যা নহয়, এইটো আজিৰ সমাজৰ হাজাৰ হাজাৰ মানুহৰ একেই কষ্ট। আচল কথা জানেনে? ধন কেৱল কামেৰে নাহে, ধন কেৱল ভাগ্যৰে নাহে, ধন শক্তিৰে আকৃষ্ট হয়। যি মানুহে ধনৰ নিয়ম জানে, ধন সেই মানুহৰ ওচৰতে থাকে। আৰু যি মানুহে এই নিয়ম নাজানে, সেই মানুহে জীৱনটো অভাৱৰ মাজতেই কটাবলগীয়া হয়। আজিৰ এই ভিডিঅ'টোত মই আপোনাক কৈ দিম 7টা এনে গুপ্ত ৰহস্য, যিবোৰ মানি চলিলে ধন আপোনাৰ পিছে পিছে ঘূৰিব। এইবোৰ কিতাপৰ কথা নহয়, এইবোৰ কেৱল কল্পনাও নহয়, এইবোৰ বহু বছৰৰ অভিজ্ঞতা আৰু বিশ্বাসৰ ফল। আপুনি যদি ভাবে মোৰ ভাগ্যত কেতিয়াও টকা নাথাকে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অতি প্ৰয়োজনীয়, কাৰণ আজিৰ পৰা আপোনাৰ সেই ধাৰণাই সলনি হ'ব। মন দি শুনক, এটা এটাকৈ কথাবোৰ আপোনাৰ জীৱনৰ সৈতে মিলাই চাব, কাৰণ এই 7টা ধন আকৰ্ষণ ৰহস্য কেৱল শুনিবলৈ নহয়, অনুভৱ কৰিবলৈ। এই ভিডিঅ'টো শেষলৈ চাই থাকক, কাৰণ বহুত মানুহে আৰম্ভণি চায়, কিন্তু শেষৰ কথা নুশুনে। আৰু শেষতেই আছে সেই ৰহস্য, যিয়ে আপোনাৰ ধন চিন্তাধাৰা সম্পূৰ্ণৰূপে সলনি কৰিব পাৰে। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যৱসায়, চাকৰি, পঢ়া শুনা, টকা পইচা নাইবা বিবাহলৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আপুনি ধনী হ'ব পাৰে, আপুনি অভাৱৰ বাবে জন্ম লোৱা নহয়। আপুনি ধনৰ যোগ্য, মাত্ৰ আপুনি সঠিক পথটো জানিব লাগে। আজিৰ পৰা এই ভিডিঅ'টো আপোনাৰ জীৱনৰ এটা নতুন আৰম্ভণি হওক। এতিয়া মন দি শুনক, কাৰণ প্ৰথম ৰহস্যটো বেছিভাগ মানুহেই গুৰুত্ব নিদিয়ে, কিন্তু এইটোতেই ধন থকাৰ আৰু নথকাৰ মূল পাৰ্থক্য লুকাই আছে। আপুনি দিনে দিনে কি ভাবে, আপুনি নিজৰ মনতেই কি কয়, এইবোৰেই নিৰ্ণয় কৰে আপোনাৰ জীৱনত ধন আহিবনে নাহিব। যদি আপুনি সদায় কয়, টকা বহুত টান, মোৰ ভাগ্য ভাল নহয়, ইমান কষ্ট কৰিও একো নহয়, তেন্তে আপুনি নিজে ধনৰ দুৱাৰ বন্ধ কৰি দিছে। কাৰণ মন এটা শক্তিশালী চুম্বকৰ দৰে, আপুনি যি ভাবে সেইবোৰেই আপোনালৈ টানি আনে। নিগেটিভ চিন্তা কৰিলে নিগেটিভ পৰিস্থিতি আহে, পজিটিভ চিন্তা কৰিলে পজিটিভ সুযোগ আহে। এইটো কল্পনা নহয়, এইটো জীৱনৰ বাস্তৱ নিয়ম। এতিয়াৰে পৰা আপুনি এটা সৰু অভ্যাস আৰম্ভ কৰক। ৰাতিপুৱা উঠি আইনাৰ সন্মুখত নিজকে চাই কওক, মই ধনৰ যোগ্য, টকা মোৰ জীৱনত সহজে আহে, মোৰ ওপৰত মা লক্ষ্মীৰ কৃপা আছে। আৰম্ভণিতে এইবোৰ ক'বলৈ অদ্ভুত লাগিব পাৰে, কিন্তু কেইদিনমানৰ পিছত আপুনি নিজেই লক্ষ্য কৰিব আপোনাৰ চিন্তাধাৰা সলনি হৈছে, আপোনাৰ আত্মবিশ্বাস বাঢ়িছে আৰু ধন সম্পৰ্কীয় সুযোগ আহিবলৈ আৰম্ভ কৰিছে। এটা কথা মনত ৰাখিব, টকা ভয় খোৱা মানুহৰ ওচৰত নাথাকে। যি মানুহে টকাৰ পৰা ভয় খায়, টকাও সেই মানুহৰ পৰা সদায় দূৰত থাকে। যদি আপুনি ভাবে বেছি টকা থাকিলেও সমস্যা, তেন্তে টকা আপোনাৰ ওচৰত আহিবনে? নিশ্চয় নাহে। টকাক বন্ধু হিচাপে গ্ৰহণ কৰক। টকাক বেয়া বস্তু বুলি নাভাবিব। টকাই আপোনাক বেয়া নকৰে, টকাই আপোনাক বেয়া মানুহ নবনায়। টকাই কেৱল আপুনি যি সেইটোকে ডাঙৰ কৰি তোলে। এই প্ৰথম ৰহস্যটো যদি আপুনি হৃদয়ৰ পৰা মানি লয়, তেন্তে বুজি ল'ব 7টা ৰহস্যৰ আধা কাম ইয়াতেই সম্পূৰ্ণ হৈ যায়। কাৰণ যেতিয়া মন সলনি হয়, তেতিয়াই ভাগ্য সলনি হ'বলৈ আৰম্ভ কৰে। এতিয়া দ্বিতীয় ৰহস্যটো মন দি শুনক। এইটো আপোনাৰ ঘৰৰ সৈতে জড়িত। বহুত মানুহে বাহিৰত ধন বিচাৰি ফুৰে, কিন্তু ধন কিয় ঘৰত নাথাকে সেইটো নুবুজে। মনত ৰাখিব,
যিখন ঘৰত অশান্তি, কাজিয়া পেচাল আৰু নিগেটিভ এনাৰ্জি থাকে, সেইখন ঘৰত লক্ষ্মী কেতিয়াও দীৰ্ঘদিন নাথাকে। আপুনি লক্ষ্য কৰিছে নেকি? ঘৰত পুৰণি ভঙা বস্তু, ব্যৱহাৰ নকৰা সামগ্ৰী, অপ্ৰয়োজনীয় আলমাৰি এইবোৰ থাকিলে মনৰ ওপৰতে বোজা পৰে। এইবোৰে কেৱল স্থান দখল নকৰে, এইবোৰে ধনৰ পথো বন্ধ কৰি দিয়ে। আজিৰ পৰা এটা সৰু সিদ্ধান্ত লওক। যি বস্তু ছমাহ ধৰি ব্যৱহাৰ কৰা নাই, সেইটো আপোনাৰ ঘৰৰ পৰা আঁতৰাই দিয়ক। ভঙা ঘড়ী, ভঙা আইনা, বেয়া হৈ থকা জোতা এইবোৰে দৰিদ্ৰতাৰ সংকেত বহন কৰে। বিশেষকৈ ঘৰৰ প্ৰৱেশ দুৱাৰ অতি গুৰুত্বপূৰ্ণ। যি দুৱাৰেদি আপুনি প্ৰৱেশ কৰে, সেই দুৱাৰেদিয়ে ধনো প্ৰৱেশ কৰে। দুৱাৰৰ ওচৰত জোতা চেণ্ডেল থাকিব নালাগে। দুৱাৰ সদায় পৰিষ্কাৰ ৰাখিব। সম্ভৱ হ'লে প্ৰতি শুক্ৰবাৰে দুৱাৰত অলপ পানী ছটিয়াই মনতে ক'ব, এই ঘৰত সুখ, শান্তি আৰু ধন প্ৰৱেশ কৰক। ঘৰৰ উত্তৰ পূব কোণ ধনৰ শক্তিৰ মূল কেন্দ্ৰ। এই ঠাই সদায় খালী, পৰিষ্কাৰ আৰু পোহৰযুক্ত ৰাখিব। এই ঠাইত কেতিয়াও আৱৰ্জনা বা ভঙা বস্তু নাৰাখিব। যদি সম্ভৱ হয়, এই কোণত এগছি সৰু চাকি বা ধূপ প্ৰতি সন্ধিয়া জ্বলাই দিব। এই সৰু অভ্যাসে ঘৰত ধনৰ স্পন্দন বঢ়াই তোলে। এটা কথা বুজি লওক, ধনো জীৱন্ত শক্তিৰ দৰে। য'ত সন্মান পায়, য'ত শুদ্ধতা থাকে, য'ত পোহৰ থাকে, ধন তাতেই থাকে। যদি আপুনি বিচাৰে আপোনাৰ ঘৰত ধন স্থায়ী হওক, তেন্তে প্ৰথমে ঘৰটোক ধনৰ যোগ্য বনাব লাগিব। এই দ্বিতীয় ৰহস্যটো মানি চলিলে আপুনি নিজে অনুভৱ কৰিব ঘৰত শান্তি বাঢ়িছে, মন ভাল হৈছে আৰু ধন সম্পৰ্কীয় সুযোগ আহিবলৈ আৰম্ভ কৰিছে। কাৰণ যেতিয়া ঘৰ শুদ্ধ হয়, তেতিয়া ভাগ্যও ঘৰলৈ মুখ কৰে। এতিয়া মন দি শুনক, এই ৰহস্যটো সহজ, কিন্তু ইয়াৰ শক্তি অতি গভীৰ। বহু পুৰণি সময়ৰ পৰা নিমখক শুদ্ধতা আৰু শক্তিৰ প্ৰতীক হিচাপে ধৰা হয়। নিমখ কেৱল খাদ্যৰ বাবে নহয়, নিমখে নিগেটিভ এনাৰ্জি শোষণ কৰে, অভাৱৰ স্পন্দন কাটি পেলায় আৰু ধনৰ পথ পৰিষ্কাৰ কৰে। আপুনি যদি লক্ষ্য কৰে, যিখন ঘৰত সদায় অদৰকাৰী খৰচ, অশান্তি বা টকা ফচি থকাৰ সমস্যা থাকে, সেই ঘৰত সাধাৰণতে নিগেটিভ এনাৰ্জি জমা হৈ থাকে। এই এনাৰ্জিক আঁতৰাবলৈ নিমখ অতি কাৰ্যকৰী উপায়। ৰাতি শুবলৈ যোৱাৰ আগতে এটা সৰু পাত্ৰত সাধাৰণ বগা নিমখ লওক। এই পাত্ৰটো আপোনাৰ বিচনাৰ তলত ৰাখক। নিমখ ৰাখোঁতে মনতে কওক, এই নিমখে মোৰ জীৱনৰ অভাৱ, দুখ আৰু নিগেটিভ এনাৰ্জি শোষণ কৰক। ৰাতিপুৱা উঠি সেই নিমখ কেতিয়াও পুনৰ ব্যৱহাৰ নকৰিব। সেইটো পানীত মিহলাই বাথৰুম বা ড্ৰেইনত পেলাই দিব। এই প্ৰক্ৰিয়াটো 7 দিন একেলগে কৰক। এই 7 দিনত আপুনি লক্ষ্য কৰিব, মন পাতল হৈছে, অদৰকাৰী চিন্তা কমিছে আৰু ধন সম্পৰ্কীয় চিন্তা আগৰ দৰে অনুভৱ নহয়। এইটো কাকতলীয় নহয়, কাৰণ যেতিয়া নিগেটিভ এনাৰ্জি আঁতৰি যায়, তেতিয়া ধনৰ বাবে স্থান খুলি যায়। এটা আৰু সৰু উপায় আছে। প্ৰতি শুক্ৰবাৰে পানীত অলপ নিমখ মিহলাই ঘৰৰ মজিয়া মচিব। মচি দিওঁতে কোনো শব্দৰে নহয়, মনে মনে কওক, এই ঘৰ ধন আৰু শান্তিৰে পূৰ্ণ হওক। এইটো ঘৰৰ স্পন্দন সলনি কৰে। য'ত স্পন্দন সলনি হয়, তাতেই ভাগ্য সলনি হ'বলৈ আৰম্ভ কৰে। এই তৃতীয় ৰহস্যটো সৰু যেন লাগিলেও ই অতি গভীৰ প্ৰভাৱ পেলায়। কাৰণ ধন আহিবৰ আগতে প্ৰথমে অভাৱ আঁতৰিব লাগে। নিমখে ঠিক সেই কামেই কৰে। এতিয়া মন দি শুনক, এই ৰহস্যটো সৰু যেন লাগিলেও ইমানেই গুৰুত্বপূৰ্ণ যে ইয়াৰ বাবে বহু মানুহৰ জীৱনত টকা আহিও থাকিব নোৱাৰে। আপুনি নিজৰ পইচা ৰখা ঠাইখিনি কেনেদৰে ব্যৱহাৰ কৰে? কেতিয়াবা ভাবিছেনে আপুনি নিজেই টকাৰ প্ৰতি অসন্মান দেখুৱাই আছে নেকি? টকা পইচা ৰখা আলমাৰি খালী কৰি ৰখাটো দৰিদ্ৰতাৰ আটাইতকৈ ডাঙৰ সংকেত। যি মানুহে খালী মানিবেগ লৈ ঘূৰে, ধনো সেই মানুহৰ জীৱনত খালী হৈ থাকে। মনত ৰাখিব, পইচা ৰখা আলমাৰিটো হৈছে টকাৰ ঘৰ। যদি ঘৰ খালী থাকে, তাত কোন থাকিব? আজিৰ পৰা এটা নিয়ম মানি লওক,
আপোনাৰ পইচা থলীত অন্তত এটা নোট বা এটা মুদ্ৰা সদায় থাকিব লাগিব। টকাৰ পৰিমাণ ডাঙৰ হোৱাটো গুৰুত্বপূৰ্ণ নহয়, উপস্থিতি গুৰুত্বপূৰ্ণ। এটা কথা বুজি লওক, টকাক সন্মান নিদিলে টকাই আপোনাক সন্মান নকৰে। এতিয়া আহোঁ টকা পইচা ৰখা আলমাৰীৰ ভিতৰৰ বিষয়লৈ। আপুনি যদি টকা পইচা ৰখা আলমাৰীত পুৰণি ৰচিদ, বিল, অপ্ৰয়োজনীয় কাগজ বা ফটা নোট ৰাখে, তেন্তে সেইবোৰে ধনৰ শক্তি বন্ধ কৰি দিয়ে। আজিয়ে টকা পইচা ৰখা আলমাৰীটো খুলি এই সকলোবোৰ আঁতৰাই দিয়ক। টকা পইচা ৰখা আলমাৰীটো পৰিষ্কাৰ কৰক। ইমানেই নহয়, নোটবোৰ সজাই ৰাখক। ভঙা চিঙা ফটা নোট ব্যৱহাৰ নকৰাই ভাল। এটা বিশেষ উপায় কওঁ, টকা পইচা ৰখা আলমাৰীৰ ভিতৰত এটা সুগন্ধি পাত বা সৰু ইলাচি এটা ৰাখিব পাৰে। এইটোৱে টকাৰ শক্তি আকৰ্ষণ কৰে আৰু অদৰকাৰী খৰচ কমাই দিয়ে। যদি সম্ভৱ হয়, শুক্ৰবাৰে নতুন টকা পইচা ৰখা আলমাৰী ব্যৱহাৰ কৰা আৰম্ভ কৰক। ব্যৱহাৰ কৰাৰ আগতে মনতে কওক, এই টকা পইচা ৰখা আলমাৰীটো ধন আৰু সমৃদ্ধিৰে পূৰ্ণ হওক। এই চতুৰ্থ ৰহস্যটো যদি আপুনি হৃদয়ৰ পৰা মানি লয়, তেন্তে আপুনি নিজেই লক্ষ্য কৰিব, টকা অহা যোৱাৰ ধৰণ সলনি হৈছে, অদৰকাৰী খৰচ কমিছে আৰু পইচা হাতত থকাৰ অভ্যাস গঢ় লৈ উঠিছে। কাৰণ ধন প্ৰথমে সন্মান বিচাৰে, তাৰ পাছতে স্থায়ী হ'বলৈ আহে। এতিয়া আহিছোঁ ইয়াৰ পিছৰ ৰহস্যটোলৈ। এতিয়া মন দি শুনক। এই ৰহস্যটো বুজি নাপালে ধন আহিলেও দীৰ্ঘদিন নাথাকে। আপুনি লক্ষ্য কৰিছেনে, কিছুমান মানুহৰ জীৱনত টকা আহে, কিন্তু কিবা নহয় কিবা কাৰণত টকা জমা নাথাকে। কেতিয়াবা হঠাতে খৰচ, কেতিয়াবা অসুখ, কেতিয়াবা বেয়া সিদ্ধান্ত। ইয়াৰ মূল কাৰণ এটা, ধনৰ প্ৰবাহ বন্ধ হৈ যায়। ধনো পানীৰ দৰে হয়, যদি পানী বৈ নাযায় তেন্তে সেয়া পচি যায়। ঠিক তেনেদৰে যদি ধন আগবাঢ়ি নাযায়, তেন্তে ধনো আপোনাৰ জীৱনত সমস্যা লৈ আহে। এই প্ৰবাহ চালু ৰাখিবলৈ দান অতি প্ৰয়োজনীয়। দান মানে এইটো নহয় যে আপুনি বহুত ধনী হ'ব লাগিব। দান মানে হৃদয়ৰ পৰা অলপ আগবঢ়োৱা। কেতিয়াবা ভোকত থকা এজন মানুহক আহাৰ দিয়ক। কেতিয়াবা মন্দিৰত বা নামঘৰত 1 টকা আগবঢ়াওক দিয়ক। কেতিয়াবা এটা শিশুক কিতাপ বা কলম দিয়ক। এইবোৰ সৰু যেন লাগিলেও ইমানেই শক্তিশালী যে ই ধনৰ পথ খুলি দিয়ে। এটা গুৰুত্বপূৰ্ণ কথা, দান কেতিয়াও দেখুৱাই নকৰিব। দান গোপনে কৰক, কাৰণ গোপন দানৰ শক্তি বহুত বেছি। দান কৰাৰ সময়ত মনত এটাই ভাৱ ৰাখিব, মোৰ জীৱনত আছে, সেইবাবেই মই আগবঢ়াইছোঁ। এই ভাৱনাই অভাৱৰ মনোভাৱ কাটি পেলায় আৰু সমৃদ্ধিৰ মনোভাৱ গঢ়ে। এতিয়া আহক কৃতজ্ঞতাৰ কথা। যি মানুহে পোৱা বস্তুৰ বাবে কৃতজ্ঞ নহয়, সেই মানুহে নতুন বস্তু পাব নোৱাৰে। প্ৰতিদিনে ৰাতি শোৱাৰ আগতে 3টা কথাৰ বাবে মনে মনে ধন্যবাদ দিয়ক। আজিৰ দিনটো, আপোনাৰ স্বাস্থ্য, আপুনি যিমান টকা পাইছে, সেই সকলোৰ বাবে। এই সৰু অভ্যাসে মন শান্ত কৰে, ভয় আঁতৰায় আৰু ধনৰ শক্তি বৃদ্ধি কৰে। মনত ৰাখিব, দান আৰু কৃতজ্ঞতা ধনৰ আটাইতকৈ শক্তিশালী চুম্বক। যি মানুহে দিয়ে, সেই মানুহৰ জীৱনত ধন ঘূৰি আহে। এই পঞ্চম ৰহস্যটো আপুনি হৃদয়ৰ পৰা মানিলে আপুনি নিজেই ক'ব, হয়, এতিয়া মোৰ জীৱনত টকাৰ প্ৰবাহ চলি আছে। এতিয়া এই অংশটো কেৱল শুনিবলৈ নহয়, অনুভৱ কৰিবলৈ। কাৰণ এতিয়ালৈকে আপুনি শিকিলেহে, এতিয়া মানি ল'বলৈ সময় আহিছে। বেছিভাগ মানুহে ভাবে ধন বাহিৰৰ কিবা বস্তু, কিন্তু সত্যটো এইটো যে ধন প্ৰথমে আপোনাৰ ভিতৰত জন্ম লয়। আপুনি নিজেই যদি নাভাবে আপুনি ধনৰ যোগ্য, তেন্তে ধন কিয় আহিব? এইটোৱেই ষষ্ঠ ৰহস্য। প্ৰতিদিনে আপুনি নিজৰ বিষয়ে কি ভাবে, নিজৰ ক্ষমতাৰ বিষয়ে কি ভাবে, এইবোৰেই ধনক আহিবলৈ নিমন্ত্ৰণ দিয়ে বা বাধা দিয়ে। যি মানুহে সদায় নিজকে দুখ দিয়ে, নিজক তুচ্ছ ভাবে, সেই মানুহে ধনক নিজৰ পৰা দূৰত ৰাখে। আজিৰ পৰা এটা নতুন অভ্যাস আৰম্ভ কৰক। প্ৰতিদিনে ৰাতিপুৱা বা ৰাতি নিজক মনতে কওক, মই ধনৰ যোগ্য, মই অধিক পোৱাৰ অধিকাৰী, মোৰ জীৱনত অভাৱ নাই। এইটো মিছা নহয়, এইটো মনক নতুন দিশ দিবলৈ এটা প্ৰশিক্ষণ। এতিয়া আহোঁ সপ্তম আৰু শেষ ৰহস্যলৈ। বিশ্বাস
বিশ্বাস মানে অন্ধবিশ্বাস নহয়। বিশ্বাস মানে নিজৰ ওপৰত, নিজৰ পথৰ ওপৰত, নিজৰ প্ৰচেষ্টাৰ ওপৰত অটুট আস্থা। আপুনি যদি এটা উপায় কৰে আৰু লগে লগে ফল নাপায়, তেন্তে হাৰ নামানিব। কাৰণ ধন পৰীক্ষা লয়। ধৈৰ্য আছেনে নাই সেইটো চাই। যি মানুহে ধৈৰ্য ৰাখে, নিয়ম মানে আৰু বিশ্বাস ৰাখে, ধন অৱশ্যে আহে। এই 7টা ৰহস্য যদি আপুনি নিয়মেৰে মানে, তেন্তে কাকো ক'ব নালাগে। আপোনাৰ জীৱন নিজেই ক'ব। মনত ৰাখিব, ধন কোনো যাদু নহয়। ধন হৈছে চিন্তা, অভ্যাস আৰু বিশ্বাসৰ ফল। আজিৰ পৰা আপুনি কেৱল শুনা মানুহ নহয়, আপুনি কৰি দেখুওৱা মানুহ। এই ভিডিঅ'টো যদি আপোনাক অলপো জাগ্ৰত কৰিলে, তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক। যি মানুহে অভাৱত আছে, কাৰণ এজন মানুহ সলনি হ'লে এটা পৰিয়াল সলনি হয়, এটা পৰিয়াল সলনি হ'লে এটা সমাজ সলনি হয়, আৰু এই পৰিৱৰ্তনৰ আৰম্ভণি হ'ব পাৰে আপোনাৰ পৰা। ধন্যবাদ। ধন আপোনালৈ আহি আছে।